So what's up guys and welcome back to another video. So আজি আমি ৰাতিপুৱা ওলাই আছোঁ শিৱসাগৰলৈ। বাকী শিৱসাগৰত কিহৰ কাৰণে গৈ আছোঁ সেইটো আমি আগত গৈ কথা পাতিম। তাৰ বাহিৰে আজি ৱেডাৰটো চাওক। ৰাতিপুৱা মানে ৱেডাৰটো একদম পূৰা ধুনীয়া, একদম পূৰা কি ক'ম আৰু ডাৱৰীয়া হয় বাট একদম মানে ঠাণ্ডা। বিকজ এইকেইদিনা কণ্টিনিউ 35-36 ডিগ্ৰী গৰম পৰি আছে। চ' এতিয়া সেইটো হিচাপত এতিয়াতো বহুত শান্তি। চ' ব'লক গৈ থাকোঁ ভিডিঅ'টো, আগত কিবা দেখি পেলাই আপোনালোকক দেখাম। চ' বাকী কেমেৰা এংগলটো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত কমেণ্ট কৰিব। বাকী আজি আমি গাড়ীখন অলপ লং ৰানিং কৰিম বহুত দিনৰ পিছত। চ' চাওঁ মাইলেজ কিমান দিয়ে গাড়ীখনে। আৰু যিহেতু আমাৰ ইয়াত এতিয়া কাৰেণ্টলি স্পীড পেট্ৰল আহিলে, ভাৰত পেট্ৰলিয়ামৰ যোনটো প্ৰিমিয়াম পেট্ৰল হয়, চ' তাৰ কাৰণে মাইলেজটো অলপ বেছি পাম বুলি আশাটো থৈছোঁ। আৰু যিহেতু আমি আজি শ্বৰ্টকাট ৰাস্তা ল'ম, চ' বহুত শ্বৰ্ট হৈ যাব ৰাস্তাটো। চ' ব'লক গৈ থাকোঁ। চ' চবফালে কনষ্ট্ৰাকশ্যন চলি আছে লিটাৰেলি। এতিয়া যোনটো ডিগবৈ শ্বিলং ৰোড আগতে ধৰা গৈছিলে, সেইটো এতিয়া পূৰা খান্দি পিনি 4 লেন বা ডাঙৰ হাইৱে নিচিনা কৰি দিয়া হৈছে। ছাইডে ছাইডে ড্ৰেইনো দিয়া হৈছে। চ' যোনটো আগতে ফিল এটা আছিলে এই ৰাস্তাটোত, এতিয়া সেইটো নাইকিয়া হৈ গৈছে পূৰা ট'টেলি। বাকী ভাল ৰাস্তা আহিব এইটো আশা কৰিছোঁ, আৰু ডাঙৰ ৰাস্তা। চ' ব'লক গৈ থাকোঁ। চ' ৰাইট ছাইডে গ'লে আমি ডাইৰেক্ট হাইৱে হৈ পিনে শিৱসাগৰ পামগৈ, বাট লেফ্ট ছাইডে গ'লে আমি শ্বৰ্টকাট ৰাস্তা দি গৈ পিনে শিৱসাগৰ পাম। চ' এই ৰাস্তাটো ডাইৰেক্ট আপোনালোকক লৈ যাব টুৱাৰ্ডছ নাহৰকটীয়া, তাৰপিছত একেবাৰে মৰাণ। চ' ব'লক গৈ থাকোঁ। বাকী এইটো এটা ডিগবৈ যোনটো ৰিজাৰ্ভ ফৰেষ্ট হয়, সেই তাৰ পৰা ভিতৰৰ পৰা যায়। চ' বহুত দিন হৈ গ'ল ৰাস্তাটো বনি আছিলে বুলি দেখিছিলোঁ, বাট কিমানলৈকে বনিলে সেইটো এতিয়ালৈকে চিয়'ৰ নাই। চ' ব'লক চাওঁ কিমানলৈকে বনিলে ৰাস্তা। এণ্টাৰ কৰি আছোঁ ডিগবৈ ফৰেষ্ট ৰিজাৰ্ভ। চ' ফাৰ্ষ্ট 5 to 10 কিলোমিটাৰ্ছ ৰাস্তাটো বহুত বেয়া, বিকজ কনষ্ট্ৰাকশ্যন চলি আছে সেইফালেও। বাকী ইয়াৰ পৰা ৰাস্তাটো মই অলপ ঠিক দেখিছোঁ, চাওঁ কিমানলৈকে ভাল হয় ৰাস্তাটো। বাকী আগতে যোনটো ৰাস্তা আছিলে সেইটো আহিবলৈ মানে একেবাৰে অৱস্থা বেয়া হৈ যায়, বাট এতিয়া একদম পূৰা ধুনীয়া ৰাস্তা বনাইছে। চ' ব'লক গৈ চ' লেফ্ট ছাইডে আপোনালোকে যোনখন গেট দেখিছে সেইখন হৈছে দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ গেট। চ' এইফালে এদিন যাম, আপোনালোকক দেখামগৈ গৈ। বাকী ৰাস্তাটো চাওঁ, এইডোখৰলৈকেতো ভালেই দেখিছোঁ, বাট আগত কি বা হয়। চ' এতিয়া আমাক পুলিচে অলপ আগত ৰখালে, বাট কেমেৰাটো অন নাছিলে, চ' একো ৰেকৰ্ড নহ'লে। তাৰ বাহিৰে যিহেতু 15 আগষ্ট আহি আছে, তাৰ কাৰণে অলপ চেকিং চলি আছে। আৰু যিহেতু এইটো এটা বাইপাছ ৰুট হয়, চ' ইয়াতে মেক্সিমাম যিমানো স্মাগলিং হয় সেইটো আপ ডাউন হৈ থাকে। চ' ভালেই হৈছে এইবোৰ চেকআপ চলি আছে। চ' ব'লক আগত যদি কিবা পাওঁ দেখাম। বাকী হাতীও আমি অলপ আগত দেখিছিলোঁ, বাট যিহেতু এইটো কেমেৰাটো ফিক্সড হয়, চ' তাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু মোৰ ফোনৰ কেমেৰাটো জানে আৰু কি অৱস্থা হৈ আছে। চ' ব'লক গৈ থাকোঁ। চ' এতিয়া আমি আহি পালোঁহি টিপাম নাহৰকটীয়া ৰোড। যোনটো টিপাম নাহৰকটীয়া ৰোড হয় সেইটো অলপ গাঁৱৰ মাজে মাজে যায় ৰাস্তাটো। চ' আপোনালোকে অলপ গাঁৱৰ পৰিৱেশটোৰ আনন্দ লওক। চ' এতিয়া আমি ওলাই আহি পাই গ'লোহি চেপন, আৰু আপোনালোকে ৰাস্তাবোৰ দেখি পাইছে 4 লেন ৰোড।
চলাই পিনে বেলেগে মজা লাগে এইকেইটা ৰাস্তাত। বাকী এতিয়া আমি আহি পালোঁহি অলম'ষ্ট শিৱসাগৰ, বিকজ আমি ইনচাইড ৰুট এটা ল'লোঁ গাঁৱৰ ভিতৰে। চ' বহুত জেগাত দলং চলং ধুনীয়াকৈ বনি গ'ল। আগতে দলংবোৰ ভঙা চিঙা আছিলে, এতিয়া বহুত ধুনীয়াকৈ বনাই দিলে। চ' চৰি গাইজ, মই ভিডিঅ'টো এণ্ড কৰিব পাহৰি থাকিলোঁ একচুৱেলি। চ' যিহেতু আমি আহিছিলোঁ শিৱসাগৰৰ যোন আমাৰ মামা হয়, তেওঁৰ ৰিং চেৰেমনিৰ কাৰণে। চ' তাৰ কাৰণে গোটেই দিনটো তাতে অলপ ব্যস্ত থাকিলোঁ আৰু পাহৰি থাকিলোঁ যে ভিডিঅ'টো এণ্ড কৰিব লাগে। চ' বাকী আপোনালোকক চাগে আজি মাইলেজটো নেদেখালোঁ মই, মাইলেজটো কিমান হয়। অ'কে, ট্ৰিপ এ টু ট্ৰিপ বি টো ৰেঞ্জ হয়, ৰাইট? অ'কে, ডেটছ আ গুড মাইলেজ, আই উড চে 20.6 বাইপাছ ৰোডত। I would say this is a good mileage, 20.6. বাকী হাইৱেদি অহাহেঁতেন চাগে আৰু অলপ 1 কিলোমিটাৰ 2 কিলোমিটাৰ বেছি পালোঁ হয়, বাট আই এম ছেটিছফাইড। বাকী আজি গাড়ীখনো বহুত কষ্ট পালে, 2-3বাৰ তলত স্ক্ৰেপো হ'ল আজি। অলপ মানে অফ ৰোড নিচিনা ৰাস্তাটো, চ' অলপ লাগি গ'ল আৰু তলত। তাৰ বাহিৰে আই উড চে আজিৰ দিনটো বহুত বেয়া, বহুত গৰম। চ' একেবাৰে মাথাটো বিষাই আছে। চ' ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু see you in the next one. Thank you for watching.